নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল ইনকাম টেক্স বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় নতুনকৈ চাকৰি আহিছে এমটিএছ এছিষ্টেণ্ট আদিৰ চাকৰি আপোনালোকে দেখিবলৈ পাব 2025 বৰ্ষৰ কাৰণে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে কোৱালিফিকেশ্যন কিমান বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি দিয়ক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইনকাম টেক্স বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰিখিনি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ এপ্লাই অনলাইন ফৰ এমটিএছ টেক্স এছিষ্টেণ্ট হবলদা এনেকুৱা আপোনালোকে ভেকেঞ্চিবিলাক দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি দিব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে ইনকাম টেক্স বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চিখিনি মুকলি কৰি দিছে আপোনালোকে দেখিছে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2025 ৰ কাৰণে আহিছে আৰু ইয়াত আপোনালোকে দেখিছে ইনকাম টেক্স ৰিক্ৰুটমেণ্ট ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ দেখিব পাৰিছে জব অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে ইনকাম টেক্স বিভাগৰ ফালৰ পৰা সো যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব আৰু এই দেখিব পাৰিছে সকলোখিনি ডিটেইলছ মই আপোনালোকক জনাই আছোঁ পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিছোঁ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি ভেকেঞ্চিৰ নামটো দেখিব হৈছে আয়কৰ বিভাগ ভৰ 2025 ৰ কাৰণে আহিছে অৰ্গেনাইজেশ্যন নেম কাষ্টম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আহিছে আৰু ভেকেঞ্চিখিনিৰ কথা যে ক'ব যাওঁ টেক্স এছিষ্টেণ্টৰ ভেকেঞ্চি আছে হবলদাৰৰ ভেকেঞ্চি আছে আৰু মাল্টিটাস্কিং ষ্টাৰৰ যিটো ষ্টাফৰ ভেকেঞ্চি আছে এমটিএছৰ ভেকেঞ্চি আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইনকাম টেক্স বিভাগত যদি চাকৰি কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে ইয়াত আপোনালোকে দেখিব পাৰিছে পোষ্ট নেম ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ মাল্টিটাস্কিং ষ্টাফৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে চেলাৰী 18,000 পৰা 81,100 টকা পৰ্যন্ত লাভ কৰিব পাৰিব মিনিমাম এজ 18 বছৰ মেক্সিমাম 27 বছৰলৈকে পাৰিব লগতে এই সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এছচি এছটি ক্ষেত্ৰত 5 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব ওবিচিৰ ক্ষেত্ৰত 3 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু পিডব্লিউডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে এছচি এছটি কেন্দ্ৰত এতিয়া আপোনালোকে 32 বছৰলৈকে আবেদন কৰিব পাৰিব ওবিচি কেন্দ্ৰত 30 বছৰলৈকে পাৰিব আৰু পিডব্লিউডি কেন্দ্ৰত হয় যারা আপোনালোকে 37 বছৰ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল ওবিচিৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিছ নাই এছচি এছটি পিডব্লিউডি ক্ষেত্ৰতো কোনো এপ্লিকেশ্যন ইয়াত দেখিবলৈ নাপায় আৰু ইয়াত দেখিব পাৰিছে সকলোৰে ফ্ৰী হয় সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে ইয়াত দেখিব পাৰিছে ইয়াত সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে আপোনালোকে যে আবেদনসমূহ কৰিম বুলি ভাবিছে সিলেকশ্যন প্ৰসেছ ইয়াত নো এক্সাম হয় ডাইৰেক্ট সিলেকশ্যন হয় এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ এনি গ্ৰেজুৱেশ্যনলৈ পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছৰ কাৰণে ভেকেঞ্চি আছে 12 পাছৰ কাৰণে ভেকেঞ্চি আছে আৰু এনি গ্ৰেজুৱেশ্যন হয় সকলোৱে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব পাছ ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন চাৰ্টিফিকেটৰ পৰা আদি কৰি কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ সকলোখিনি আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ইয়াৰ কাৰণে কেনেকৈ আবেদনসমূহ কৰিব দেখিব পাৰিছে হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে যিটো ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে সেই লিংকৰ পৰা গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব মই আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁ হাউ টু এপ্লাই ক্ষেত্ৰত মই আকৌ এবাৰ আপোনালোকক যিটো অভাৰভিউ মই অভাৰভিউটো আপোনালোকক জনাই দিছোঁ সো আপোনালোকে সেইটো শেষলৈকে চাব ইয়াত ইম্পৰ্টেণ্ট ডেটৰ কথাও জনাই দিছোঁ 19 মে'ৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে লাষ্ট ডেটটো দিয়া আছে 60 দিন মানে 19 জুলাই পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ যে কৰিম বুলি ভাবিছে
তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। অৰ্গেনাইজেশ্যন দেখিব পাৰিছে কাষ্টম ডিপাৰ্টমেণ্ট, টেক্স এছিষ্টেণ্ট, হবলদাৰ, মাল্টিটাস্কিং ষ্টাফ, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাইছে। সকলোখিনি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই মোডটো। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰি পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।